পাইমন শান্তি নকৰা কৰিব ৰাসকান্ত দাস ছাৰে আজিৰ পবিত্ৰ শিক্ষক দিনৰ অনুষ্ঠানত উপস্থিত আমাৰ বিদ্যালয়ৰ মাননীয় অধ্যক্ষ মহোদয় তথা এইখন বিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰুসকল আৰু মোৰ অতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰতি মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ দিনটোৰ তাৎপৰ্য বা কিয় আমি পালন কৰিছোঁ সেই সম্পৰ্কে আমাৰ বিদ্যালয়ৰ অধ্যক্ষ ছাৰ লগতে দুজন ছাত্ৰ ছাত্ৰীয়ে তোমালোকৰ আগত আজিৰ দিনটো বা দিনটোৰ সম্পৰ্কে তোমালোকৰ আগত ব্যক্ত কৰিলে। আচলতে এই পৃথিৱীখনত যদি নিস্বাৰ্থভাৱে মানে কোনো ধৰণৰ আকাংক্ষা এইটো মানে নৰখাকৈ যদি কাম ভাল হোৱাটো বিচাৰে সেইটো হৈছে এক নম্বৰ হৈছে মা দেউতা আৰু দুই নম্বৰ হৈছে শিক্ষাগুৰুসকল। শিক্ষাগুৰুসকলে কোনো ছাত্ৰ ছাত্ৰী বা তোমালোকৰ কোনো মানে কৃতকাৰ্যতা সিহঁতৰ আনুগত্য বা যিটো নিৰ্দেশ যি কৰিবলৈ দিয়ে সেইখিনি যদি বিনা দ্বিধাই কোনো ধৰণৰ মানে অজুহাত বা ওজৰ আপত্তি নকৰাকৈ যদি মানে সেই দায়িত্বখিনি পালন কৰে তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰী জীৱনত ভাল মানুহ বা জীৱনত শিক্ষাৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যত তেওঁ ফলৱতী হ'বই, ইয়াত কোনো সন্দেহ নাই। তোমালোকে যিবিলাকে বুৰঞ্জী পঢ়িছা বা হয়তো সমাজ অধ্যয়নতো থাকিবও পাৰে, মই এইটো নাজানো। ছত্ৰপতি শিৱাজীৰ কথা শুনিছা? ছত্ৰপতি শিৱাজীৰ গুৰু আছিল কোনে? ৰামদাস। আৰু এই ছত্ৰপতি শিৱাজীয়ে একমাত্ৰ তেওঁৰ মাকৰ বাক্য